মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক নিজৰ কেৰেক্টাৰ হলনি কৰিবলৈ কৈছিল। পূৰ্বে যেনেকৈ দাবী ধমকিৰে কাম হৈছিল, বৰ্তমান আৰক্ষী তেনে দাদাগিৰি নচলিব বা সেই নিয়ম নচলিব বুলি এক সকিয়নি প্ৰদান কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এক কৰ্তৃত্ব দিছিল জিপি সিঙক। ডিজিপিকে কৰ্তৃত্ব দিছিল, কিন্তু ডিজিপিয়ে মুখ্যমন্ত্ৰীৰ কৰ্তৃত্ব পালন কৰিব নোৱাৰিলে আৰু যাৰ বাবে কালিৰ এই ঘটনা সংঘটিত হ'ল। ফাঁচী বজাৰত যি ঘটনা, ৰাজ্য জোকাৰি যোৱা ঘটনা, সেই ঘটনা সংঘটিত হ'বলৈ পালে। এই মুহূৰ্তত আমি সবিশেষ খবৰ লৈ আহিছোঁ, যিহেতু বৰ্তমান ৰাজ্যত এক ৰাজ্য গৰম কৰি তুলিছে এটা ঘটনাই। কি ছ'চিয়েল মিডিয়া, কি ৰাজ্যৰ সকলোৱে এই ঘটনাক সমালোচনা কৰিছে। ডিজিপিক নিৰ্দেশনা প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কিন্তু ডিজিপিয়ে সেই কৰ্তৃত্ব পালন কৰিব নোৱাৰিলে। মুখ্যমন্ত্ৰীয়ে কৈছিল পুলিচে নিজৰ কেৰেক্টাৰ বদলি কৰিব লাগিব। পূৰ্বৰ যি দাবী ধমকিৰে কাম হৈছিল, সেই দাবী ধমকিৰে কাম নহ'ব। আগৰ দাবী ধমকিৰ যি ব্যৱস্থা, সেই ব্যৱস্থা বৰ্তমান সময়ত নচলিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক কঠোৰ সকিয়নি দিছিল। মুখ্যমন্ত্ৰী শীৰ্ষতম অফিচাৰ হ'লেও তেওঁ এৰেষ্ট হ'ব। ডিজিপিক যিখিনি কথা কৈ আছে, SP লেভেললৈকে সকলোৱে বুজিব লাগিব বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এনেকুৱা ধৰণে দুখীয়া মানুহৰ ওপৰত যন্ত্ৰণা দিয়া প্ৰমাণ পালে সকলোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছিল। সেই ক্ষেত্ৰত ডিজিপিক সম্পূৰ্ণ কৰ্তৃত্ব দি থৈছো, এই মন্তব্য আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দুবছৰ পূৰ্বে এনেদৰে আৰক্ষীৰ বিৰুদ্ধে সৰব হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কিন্তু যি আৰক্ষীক নিৰ্দেশনা প্ৰদান কৰিছিল, সেই আৰক্ষীয়ে যেন সেই নিয়ম, সেই নীতি পালন কৰিব নোৱাৰিলে। দুবছৰটো অসম আৰক্ষী দাদাগিৰি কমাব নোৱাৰিলে জিপি সিঙে। কেৱল শান্তিৰ নামত দোষী আৰক্ষীক নিলম্বন কৰিয়ে দায়িত্ব সামৰিলে ডিজিপিয়ে। অপৰাধ হ্ৰাস পালে, কিন্তু সলনি নহ'ল অসম আৰক্ষীৰ দাদাগিৰি। আৰু যাৰ বাবে কালি ফাঁচী বজাৰৰ যি ঘটনা, সেই ঘটনা সংঘটিত হ'বলৈ পালে, সেয়া এক উদাহৰণহে। মুখ্যমন্ত্ৰী এৰেষ্ট কৰিবলৈ কোৱাৰ পাছতো কিয় ডিজিপিয়ে ব্যৱস্থা ল'ব নোৱাৰিলে, কঠোৰ ব্যৱস্থা কিয় ল'ব নোৱাৰিলে? দুবছৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে যিহেতু কৰ্তৃত্ব দি থৈছিল ডিজিপি জিপি সিঙক, কিন্তু কালি যি ঘটনা সংঘটিত হ'ল, সেই ঘটনা সৰ্বত্ৰে সমালোচিত হৈছে। অসম আৰক্ষী নিলম্বন কৰিয়ে কেৱল দায়িত্ব সামৰিছে নেকি ডিজিপি জিপি সিঙে? অসম আৰক্ষীক যিহেতু এক প্ৰকাৰে সকিয়নি প্ৰদান কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু অসম আৰক্ষীৰ নীতি নিয়ম সলনি কৰাৰ কৰ্তৃত্ব দি থৈছিল ডিজিপি জিপি সিঙক। সেয়া দুবছৰ পূৰ্বৰ কথা, কিন্তু দুবছৰ উকলি গ'ল। অসম আৰক্ষী যি পূৰ্বৰ নীতি নিয়ম, যি পূৰ্ব দাবী ধমকিৰে যি অসম আৰক্ষী দাদাগিৰি চলিছিল, সেই দাদাগিৰি নচলিব বুলি কোৱা স্বত্তেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰ্তৃত্ব দিয়া স্বত্তেও ডিজিপিক সেই কৰ্তৃত্ব যেন পালন কৰিব নোৱাৰিলে ডিজিপি জিপি সিঙে। কিয়নো কালিৰ যি ঘটনা, সেয়া এক উদাহৰণ হিচাপে দেখিব পাৰি। কিয়নো আগতে যি দাবী ধমকিৰে কাম চলিছিল, বৰ্তমানো যেন আৰক্ষীৰ সেই কেৰেক্টাৰ আছে, সেই কেৰেক্টাৰ যেন সলনি হোৱা নাই। এনেকুৱা ধৰণে দুখীয়া মানুহৰ ওপৰত যন্ত্ৰণা দিয়াৰ প্ৰমাণ পালে সকলোৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সেই কৰ্তৃত্ব দিছিল কিন্তু ডিজিপি জিপি সিঙক। সম্পূৰ্ণ কৰ্তৃত্ব দিয়া আছিল ডিজিপিক, কিন্তু ডিজিপি জিপি সিঙে কালিৰ যি ঘটনা সংঘটিত হ'ল, আৰক্ষীৰ শীৰ্ষ বিষয়া হ'লেও এৰেষ্ট হ'ব বুলি কৈছিল। সৰ্বসাধাৰণক অত্যাচাৰ কৰিলে বা সৰ্বসাধাৰণৰ ওপৰত দাদাগিৰি চলালে আৰক্ষীৰ শীৰ্ষ বিষয়া হ'লেও এৰেষ্ট হ'ব বুলি কৈছিল। কিন্তু কালিৰ ঘটনাত যি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যবাসীয়ে এই ঘটনাৰ বিৰোধিতা কৰিছে। আৰক্ষী হ'লেও এনেদৰে আইন হাতত তুলি ল'ব নোৱাৰে, এনেদৰে প্ৰহাৰ কৰিব নোৱাৰে, সকলোৱে ঘটনাক গৰিহণা দিছে। তৎসত্ত্বেও কিন্তু ভাৰ্গৱ বৰবৰাক কেৱল নিলম্বন কৰিয়ে দায়িত্ব সামৰিলে নেকি অসম আৰক্ষী তথা অসম আৰক্ষীৰ ডিজিপি জিপি সিঙে? এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুবছৰ পূৰ্বে কি কৈছিল আৰক্ষীক লৈ, সেই মন্তব্য শুনক। মানে পুলিচৰ মাইণ্ডছেটত আছে যে দুখীয়া মানুহৰ কাৰণে আইন নাই, দুখীয়া মানুহক গালি গালাজ কৰিব পাৰি। আমাৰ এজন সাধাৰণ নাগৰিকৰ বিৰুদ্ধে পুলিচে কোনো কথাত সৰু গালি গালাজ এটাও ক'ব নোৱাৰিব। শ্ৰম কৰা মানুহ, কষ্ট কৰা মানুহ দেখিলে অফিচাৰৰ পৰা পুলিচলৈকে সকলোৱে শ্ৰম কৰা মানুহক সন্মান জনাব শিকিব লাগে। কাৰণ এই শ্ৰম কৰা মানুহবিলাকৰ কাৰণেই আমাৰ সমাজ চলি আছে। থানাত কোনোবাই এজাহাৰ দিব আহিলে দুখীয়া মানুহ, সি আৰু তাৰ অলৰেডি ঘৰত চুৰি হৈছে, আকৌ চুৰটোক ধৰিবৰ কাৰণে আকৌ পুলিচক টকা দিব লাগিব নেকি? কিন্তু তাৰ ডাবল লছ হৈ গ'ল। চুৰেও নিলে, পুলিচেও নিলে, এইটো তাৰ কি থাকিলেগৈ? সেইটোতো হ'ব নোৱাৰে। দুটা লছ হৈ গ'ল। যোৱাকালি এইকেইদিন মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা লক্ষ্য কৰি আছো যে মোৰে যেতিয়া গাড়ীখন যায়, আগত যদি কিবা এখন ৰিক্সা পৰে, ঠেলা পৰে, বাইক পৰে, পুলিচজনে চিধাই লাঠিটো উলিয়াই লয়।
আৰে সিটো কোনো দোষ কৰা নাই, মাত্ৰ মুখ্যমন্ত্ৰীৰ গাড়ীখনৰ আগত এক্সিডেণ্টলি তাতে লাগিলেগৈ। সিওতো নাজানে যে চিফ মিনিষ্টাৰ এই সময়তে ঘৰৰ পৰা ওলাব। গতিকে আমাৰ থানাৰ যিবিলাক SI থাকে, আমাৰ থানাৰ যিবিলাক ট্ৰেফিক থাকে, তেওঁলোকে লাঠি লৈ লৈ মানুহবিলাকক ৰাস্তাৰ পৰা গুচাই দিয়ে। আৰে বাবা, মুখ্যমন্ত্ৰী 2 মিনিট ৰখি যাব। থানাৰ মানুহে ৰিক্সাৱালাজনক কিয় মাৰিব? সিটো কষ্ট কৰিহে উপাৰ্জন কৰি আছে। সিটো তাৰ গাতটো সিটো অপৰাধী নহয়। অৰ্থাৎ নিৰীহ মানুহৰ আগত লাঠিটো ওলাই লোৱাৰ যিটো স্বভাৱ, সেই স্বভাৱটো লাহে 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 আমি কমাই দিব লাগিব। কাৰণ সেই মানুহজনে সি ৰিক্সা চলায়, সি শ্ৰম কৰে, সি মুখ্যমন্ত্ৰীজনতকৈ তাৰ সন্মান বেছি। সি ঠেলা চলায়, সি কপালৰ ঘাম মাটিত পেলাই কাম কৰিছে। ঘৰত ল'ৰা ছোৱালীক ঠেলা চলোৱা টকাৰে ল'ৰা ছোৱালীক পঢ়াইছে। পুলিচৰ চকুত তাৰ সন্মান মুখ্যমন্ত্ৰীতকৈ বেছি হ'ব লাগিব। আৰু যেতিয়া অপৰাধীক দেখা পাওঁ, তেতিয়া পুলিচৰ কাম কি ক'ব লাগে? কৃষ্ণই যেনেকে সুদৰ্শন চক্ৰ তুৰত এৰি দিয়ে, তেনেকে সুদৰ্শন চক্ৰ ওলাই যাব লাগে। তাত কোনো বাধা দিয়া কোনো কথা নাই। অৰ্থাৎ নিৰীহজনৰ লগত আৰু অপৰাধীৰ লগত যি কৰিব লাগে তাকে কৰিব লাগে। আইনৰ মাজত থাকি যেনেকে যি কৰিব লাগে চব কৰিব লাগে। অপৰাধীৰ লগত আমাক 0 টলাৰেঞ্চ। মানে পুলিচৰ মাইণ্ডছেটত আছে যে দুখীয়া মানুহৰ কাৰণে আইন নাই, দুখীয়া মানুহক গালি গালাজ কৰিব পাৰি। কিন্তু শ্ৰম কৰা মানুহ, কষ্ট কৰা মানুহ দেখিলে অফিচাৰৰ পৰা পুলিচলৈকে সকলোৱে শ্ৰম কৰা মানুহক সন্মান জনাব শিকিব লাগে। কাৰণ এই শ্ৰম কৰা মানুহবিলাকৰ কাৰণেই আমাৰ সমাজ চলি আছে। সেইকাৰণে আমাৰ গোটেই কথাটো হ'ব লাগে যে যেতিয়াই দুখীয়া মানুহজন আমাৰ ওচৰত আহে, হি শুড ফিল দেট মোক মুখ্যমন্ত্ৰীৰ দৰে সন্মানেৰে সৈতে মোৰ কামটো হৈ গৈছে। যিজন হোম মিনিষ্টাৰ, চিফ মিনিষ্টাৰক যিটো সন্মান দিওঁ, একেটা সন্মান তেওঁক দিব লাগে। কাৰণ চিফ মিনিষ্টাৰক তেওঁহে বনাইছে, পুলিচেতো বনোৱা নাই, পাব্লিকজনেহে বনাইছে। সেই আৰু যেতিয়া আমি জানো যে ই তীৰৰ বেপাৰী, ডাবুল গুটিৰ বেপাৰী, তাৰ লগত কোনো কম্প্ৰমাইজ হ'ব নালাগে। এইবিলাক কম্প্ৰমাইজ কৰি কৰি আমাৰ জাতিটো শেষ হৈ যাব। আৰু জাতিটো আমি যদি শেষ হৈ যাব দিওঁ, এই জাতিটো আৰু কেতিয়াও গোট খাব নোৱাৰে। মানে পুলিচৰ মাইণ্ডছেটত আছে যে দুখীয়া মানুহৰ কাৰণে আইন নাই, দুখীয়া মানুহক গালি গালাজ কৰিব পাৰি। আমাৰ এজন সাধাৰণ নাগৰিকৰ বিৰুদ্ধে পুলিচে কোনো কথাত সৰু গালি গালাজ এটাও ক'ব নোৱাৰিব। শ্ৰম কৰা মানুহ, কষ্ট কৰা মানুহ দেখিলে অফিচাৰৰ পৰা পুলিচলৈকে সকলোৱে শ্ৰম কৰা মানুহক সন্মান জনাব শিকিব লাগে। কাৰণ এই শ্ৰম কৰা মানুহবিলাকৰ কাৰণেই আমাৰ সমাজ চলি আছে। থানাত কোনোবাই এজাহাৰ দিব আহিলে, দুখীয়া মানুহ, সি আৰু তাৰ অলৰেডি ঘৰত চুৰি হৈছে, আকৌ চুৰটোক ধৰিবৰ কাৰণে আকৌ পুলিচক টকা দিব লাগিব নেকি? কিন্তু তাৰ ডাবল লছ হৈ গ'ল। চুৰেও নিলে, পুলিচেও নিলে, এইটো তাৰ কি থাকিলেগৈ? সেইটোতো হ'ব নোৱাৰে। দুটা লছ হৈ গ'ল। যোৱাকালি এইকেইদিন মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা লক্ষ্য কৰি আছো যে মোৰে যেতিয়া গাড়ীখন যায়, আগত যদি কিবা এখন ৰিক্সা পৰে, ঠেলা পৰে, বাইক পৰে, পুলিচজনে চিধাই লাঠিটো উলিয়াই লয়। আৰে সিটো কোনো দোষ কৰা নাই, মাত্ৰ মুখ্যমন্ত্ৰীৰ গাড়ীখনৰ আগত এক্সিডেণ্টলি তাতে লাগিলেগৈ। সিওতো নাজানে যে চিফ মিনিষ্টাৰ এই সময়তে ঘৰৰ পৰা ওলাব। গতিকে আমাৰ থানাৰ যিবিলাক SI থাকে, আমাৰ থানাৰ যিবিলাক ট্ৰেফিক থাকে, তেওঁলোকে লাঠি লৈ লৈ মানুহবিলাকক ৰাস্তাৰ পৰা গুচাই দিয়ে। আৰে বাবা, মুখ্যমন্ত্ৰী 2 মিনিট ৰখি যাব। থানাৰ মানুহে ৰিক্সাৱালাজনক কিয় মাৰিব? সিটো কষ্ট কৰিহে উপাৰ্জন কৰি আছে। সিটো তাৰ গাতটো সিটো অপৰাধী নহয়। অৰ্থাৎ নিৰীহ মানুহৰ আগত লাঠিটো ওলাই লোৱাৰ যিটো স্বভাৱ, সেই স্বভাৱটো লাহে 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 আমি কমাই দিব লাগিব। কাৰণ সেই মানুহজনে সি ৰিক্সা চলায়, সি শ্ৰম কৰে, সি মুখ্যমন্ত্ৰীজনতকৈ তাৰ সন্মান বেছি। সি ঠেলা চলায়, সি কপালৰ ঘাম মাটিত পেলাই কাম কৰিছে। ঘৰত ল'ৰা ছোৱালীক ঠেলা চলোৱা টকাৰে ল'ৰা ছোৱালীক পঢ়াইছে। পুলিচৰ চকুত তাৰ সন্মান মুখ্যমন্ত্ৰীতকৈ বেছি হ'ব লাগিব। আৰু যেতিয়া অপৰাধীক দেখা পাওঁ, তেতিয়া পুলিচৰ কাম কি ক'ব লাগে? কৃষ্ণই যেনেকে সুদৰ্শন চক্ৰ তুৰত এৰি দিয়ে, তেনেকে সুদৰ্শন চক্ৰ ওলাই যাব লাগে। তাত কোনো বাধা দিয়া কোনো কথা নাই। অৰ্থাৎ নিৰীহজনৰ লগত আৰু অপৰাধীৰ লগত
যি কৰিব লাগে তাকে কৰিব লাগে, আইনৰ মাজত থাকি যেনেকে যি কৰিব লাগে সব কৰিব লাগে, অপৰাধীৰ লগত আমাক জিৰো টলাৰেন্স। মানে পুলিচৰ মাইণ্ডছেটত আছে যে দুখীয়া মানুহৰ কাৰণে আইন নাই, দুখীয়া মানুহক গালি গালাজ কৰিব পাৰি। কিন্তু শ্ৰম কৰা মানুহ, কষ্ট কৰা মানুহ দেখিলে অফিচাৰৰ পৰা পুলিচলৈকে সকলোৱে শ্ৰম কৰা মানুহক সন্মান জনাব শিকিব লাগে। কাৰণ এই শ্ৰম কৰা মানুহবিলাকৰ কাৰণেই আমাৰ সমাজ চলি আছে। সেইকাৰণে আমাৰ গোটেই কথাটো হ'ব লাগে যে যেতিয়াই দুখীয়া মানুহজন আমাৰ ওচৰত আহে, হি শুড ফিল that মোক মুখ্যমন্ত্ৰীৰ দৰে সন্মানেৰে সৈতে মোৰ কামটো হৈ গৈছে। যিজন হোম মিনিষ্টাৰ, চিফ মিনিষ্টাৰক যিটো সন্মান দিওঁ, একেটা সন্মান তেওঁক দিব লাগে। কাৰণ চিফ মিনিষ্টাৰক তেওঁহে বনাইছে, পুলিচেতো বনোৱা নাই, পাব্লিকজনেহে বনাইছে। সেই আৰু যেতিয়া আমি জানো যে ই তীৰৰ বেপাৰী, ডাবুল গুটিৰ বেপাৰী, তাৰ লগত কোনো কম্প্ৰমাইজ হ'ব নালাগে। এইবিলাক কম্প্ৰমাইজ কৰি কৰি আমাৰ জাতিটো শেষ হৈ যাব। আৰু জাতিটো আমি যদি শেষ হৈ যাব দিওঁ, এই জাতিটো আৰু কেতিয়াও গোট খাব নোৱাৰে। মানে পুলিচৰ মাইণ্ডছেটত আছে যে দুখীয়া মানুহৰ কাৰণে আইন নাই, দুখীয়া মানুহক গালি গালাজ কৰিব পাৰি।